হয়, এই মুহূৰ্তত আমি উপস্থিত আছোঁ ধিং পৌৰসভাৰ অন্তৰ্গত ৬ নং ৱাৰ্ডত। আৰু আমি প্ৰথমতে এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে ৬ নং ৱাৰ্ডৰ কনকলতা বৰুৱা পথৰ যিটো পৰিৱেশ আমি প্ৰথমে ND24 দৰ্শকসকলক দেখুৱাই ল'ব বিচাৰিছোঁ। এই যিটো পথ, এই পথটো বিগত ২৫ বছৰে উন্নয়নৰ মুখ দেখা নাই। আৰু এই যিসকল বাসিন্দাসকলে জমৰ যাতনাৰে তেওঁলোকে দুৰ্ভোগ ভুগি যাতায়াত কৰিবলগীয়া হৈছে। কিন্তু ধিং পৌৰসভাৰ পৌৰপতি আৰু উপ পৌৰপতি যি দুগৰাকী আছে তেওঁলোকৰ আচলতে কমিশ্যন ৰাজ আৰু তেওঁলোকৰ পৰিয়ালকেন্দ্ৰিক যি লুণ্ঠন ৰাজৰ জাল মেলিছে। এই জালৰ ফলত যিসকল ব্যক্তি তেওঁলোকে দুৰ্ভোগ ভুগি বছৰ ধৰি জমৰ যাতনাৰে যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে। বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এই পথেৰে নিতৌ বিপদসংকুল যাত্ৰা কৰিবলগীয়া হৈছে। পথাৰৰ পৰা কৃষকসকলে ধান আনিবলৈও তেওঁলোকে বহু সমস্যাৰ সৃষ্টি হয় এই পথেৰে যেতিয়া তেওঁলোকে অহা যোৱা কৰে। মোৰ লগত যিহেতু গাঁওবাসী আছে, মই মহিলাসকলৰ পৰা জানিম, পুৰুষো ইয়াতে আছে। মই প্ৰথমতে বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। এই যিটো পথ ২৫ বছৰ ধৰি আপোনালোকে যিহেতু উন্নয়নৰ মুখ দেখা নাই বুলি ইতিমধ্যে আমাক কৈছে, কি ক'ব এই কিহৰ কাৰণে এনেধৰণৰ পৰিৱেশ হৈছে? কিহৰ কাৰণে হৈছে তেওঁলোকে জানে। য'ত যেনেকৈ মুনাফা পায় তেনেধৰণে কৰে বুলি মই আশা কৰিছোঁ। কাৰণ ইয়াত হ'ব বুলিতো বহুতবাৰ ওপৰত লিখি কাগজত হৈ যায় বুলি কয়, যে হৈ গ'ল আপোনালোকৰ এয়া হৈ যাব এনেকৈ বুলি কয়। কিহৰ কাৰণে হোৱা নাই তেওঁলোকেহে জানে। এতিয়া কিহৰ কাৰণে হোৱা নাই, এতিয়া মুখ্যমন্ত্ৰী ইমান ভাল আঁচনি দেখাই আছে যে এয়া ৰাস্তা পদূলি হৈছে, অমুক হৈছে তমুক হৈছে, আমি উন্নয়ন কৰিছোঁ। কিন্তু কি উন্নয়ন কৰিছে তেখেতলোকেহে জানে। কাক জনপ্ৰতিনিধিক কাক দিছে, কেনেধৰণৰ মানে দায়িত্ব পালন কৰি আছে তেওঁলোকেহে জানে। আপোনালোকৰ ৱাৰ্ড কমিশ্যনাৰজনৰ নামটো কি? দিবাকৰ মজুমদাৰ। হয়, তেখেতে এই পথেৰে অহা যোৱা কৰে। তেখেতে নিশ্চয় এই পথে দিয়ে অহা যোৱা কৰে। দেখিয়ে আছে পথটো যে এনেকুৱা অৱস্থা হৈ আছে, মানুহ দুৰৱস্থা হৈ আছে, কি অসুবিধাৰ সন্মুখীন হৈ আছে। আমাৰ নামৰ ভাগৱতবিলাক যায় এদি ইয়াত পৰি সৰি মানুহ বিলাই বিপত্তি নোহোৱা হয়। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান গাঁওখনত বহুত ধৰণৰ হৈ থাকে। ৰাস্তাটো দেখি এতিয়া মোৰ মানে ঘৰৰ বোৱাৰীজনী চেন্নাইৰ পৰা আনিছোঁ, বুজিছেনে। চেন্নাই মানুহে কয় এনেকুৱা অৱস্থা নাই, অসমখন বহুত উন্নত। হিমন্ত বিশ্ব শৰ্মাই বহুত উন্নত কৰিছে। হিমন্ত বিশ্ব শৰ্মাইনো এয়া গাত দেখাই নাইনে? মই এতিয়া বোৱাৰীক এতিয়া বুজাবই নোৱাৰোঁ, বুজিছেনে। বোৱাৰীক কি বুলি ক'ম এতিয়া, যে এয়াই ৰাস্তা কৰিছে আৰু কি কৰিবা। এতিয়া ল'ৰা ছোৱালী ডাঙৰ হৈছে, নাতি নতুকা ডাঙৰ হৈছে, এতিয়া ভাল স্কুললৈ যাব লাগিব, ভাল কলেজলৈ যাব লাগিব, পাব্লিক হেল্থ আছে, ইয়াত এটা অফিচ আছে, অফিচলৈ যাব লাগিব, গাঁত দিয়ে যাব লাগিব। উপায় এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিমানেই কথাৰ ফুলজাৰি নেমাৰক কিয় উন্নয়ন হৈছে, এয়াই বিজেপি চৰকাৰৰ দিনত কিন্তু এয়া হৈছে প্ৰকৃত ছবি। ধিং পৌৰসভাৰ অন্তৰ্গত ৬ নং ৱাৰ্ডৰ এই যিটো দুৰ্ভোগ ভুগি জমৰ যাতনাৰে যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে ইয়াৰ জনসাধাৰণে, আমি সেই প্ৰকৃত ছবি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আমি ND24 দৰ্শকসকলক দেখুৱাইছোঁ। আৰু চৰকাৰৰ বৰমূৰীয়াসকলক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। এই যিটো পথ, এই পথটো বিগত ২৫টা বছৰে জমৰ যাতনাৰে ইয়াৰ বাসিন্দাসকলে দুৰ্ভোগ ভুগি যাতায়াত কৰিবলগীয়া হৈছে। বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ, পোনছাতে মুখ্যমন্ত্ৰীগৰাকীক কি ক'ব এই যিটো পৰিৱেশ হৈছে? মুখ্যমন্ত্ৰীক এই নিউজৰ জৰিয়তে এইটোৱে ক'ব বিচাৰিছোঁ, তেওঁ যিবিলাক উন্নয়ন হৈছে বুলি কৈ আছে বা তেওঁ বাপ কাক দিছে, তেওঁলোকে কেনেকুৱা ধৰণৰ কাম কৰিছে যেন তেওঁ সেইবিলাক তদন্ত কৰে। কাৰণ ২৫ বছৰ হৈ গ'ল এটা বাট এনেকৈ থকা। 3খন স্কুললৈ ল'ৰা ছোৱালী এই বাটেৰে যায়। কত ল'ৰা ছোৱালী চাইকেলৰ পৰা পৰি যায়, কত ল'ৰা ছোৱালীক বেলেগ চাইকেলে শিলগুটিত স্লিপ কৰি বেলেগক খুন্দিয়াই থৈ যায়, সেয়া তেওঁলোকে লক্ষ্য নকৰে। গতিকে আমি নিউজৰ দ্বাৰা এইটোৱে ক'ব বিচাৰিছোঁ যে আমি 25 বছৰে কিমান যান্ত্ৰণা ভুগিছোঁ, সেইটো যেন তেওঁ এই নিউজটো চাই অলপ অনুভৱ কৰক যে মানুহৰ ৰাস্তা সুচল নহ'লে কিমান অসুবিধাৰ সন্মুখীন হয়। আমি যদি কেতিয়াবা বজাৰলৈও যাবলৈ ল'ৰা ছোৱালী পঠিয়াওঁ, ভাবি থাকিব লাগে যে এইখন জেগা পাৰ হোৱালৈকে ল'ৰাটো কি অৱস্থাত বা গৈছে। সেইটো এতিয়া মই হেমন্ত ছাৰক এইটোৱে ক'ব বিচাৰিছোঁ যে তেওঁ এইবিলাক তদন্ত কৰক। যিসকলক তেওঁ বিষয়বাব দিছে, কোন ডিষ্ট্ৰিক্টত কেনেকুৱা ধৰণৰ মানুহৰ হাতত কেনেকুৱা কাম দিছে, কেনেকৈ কৰিছে, সেইটো যেন তেওঁ তদন্ত কৰে। এটা অঞ্চল যদি উন্নয়ন হ'বলৈ হয় তেনেহ'লে পথটো প্ৰথমতে উন্নয়ন হ'ব লাগিব। কিন্তু এই যিটো ধিং পৌৰসভাৰ অন্তৰ্গত ৬ নং ৱাৰ্ডৰ যিটো পথৰ কথা আমি ইতিমধ্যে দৰ্শকসকলক দেখুৱাইছোঁ, এই পথটোৱে বিগত ২৫টা বছৰে উন্নয়নৰ মুখ দেখা নাই। বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ, এই এনেধৰণৰ যিটো পৰিৱেশ হৈছে, আপোনালোকৰ পৌৰপতিয়ে হওক বা উপ পৌৰপতিয়ে পৌৰনেত্ৰীয়ে হওক, তেওঁলোকক আপোনালোকে অভিযোগ দিছেনে নাই? দিয়া হৈছে, বহুতবাৰ আহিছে। তেওঁলোকে ৰাস্তা জুখি কৰিও লৈ যায় যে আমাৰ ৰাস্তাটো হ'ব বুলি কৈ যায়, কিন্তু আজিলৈকে দেখিছোঁ যে নাই, হোৱাগৈ নাই। নোহোৱাৰ কাৰণটো কি? নোহোৱাৰ কাৰণটোতো সেইটোতো আমিও গম নাপাওঁ, তেওঁলোকে জানিব। ইলেকশ্যনৰ পিছত হ'ব বুলি কয়, ৰাস্তা জোখেহি, কিন্তু এতিয়া ইলেকশ্যনো পাৰ হৈ গ'ল,
বহুত বছৰ তেনেকৈ পাৰ হৈ গৈছে, কিন্তু এতিয়ালৈকে বৰ্তমান হোৱা নাই। আপোনাৰ ওচৰলৈ আহিছোঁ, কওকচোন। বহু লোকে কয় এই ৰাস্তা কাম কাগজে পত্ৰ অলৰেডি ৰেকৰ্ডত হোৱা দেখুৱাই গৈছে, কিন্তু আমি কাজে কামে কৰা এতিয়ালৈকে দেখা নাই। শিলগুটি ভাই আছে। মোৰ ঘৰত এটা ব্যৱসায় আছে, গাড়ী মটৰ এখন আনি পেলাই বস্তু অনা নিয়া কৰিবলৈ সেইখিনিও অসুবিধা হয়। ৰোগী এজন ইয়াৰ পৰা যদি ডক্টৰলৈ নিবলগীয়া হয়, তেতিয়াহ'লে দুজনে দাঙি আঁতৰাই লৈ গৈহে ভাল জেগাখিনিৰ পৰা ৰাস্তাত গাড়ীত উঠাই লৈ যাবলগীয়া হয়। গতিকে অতি সোনকালে আমাৰ ৰাস্তাটো যিমান সোনকালে পাৰে আমাক যাতে ৰাস্তাটো পকীকৰণ কৰি দিয়া ব্যৱস্থা কৰি দিয়ে, তাৰে আমাক লাগে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। দাদা, এই যিটো পৰিৱেশ হৈ আছে, প্ৰতিগৰাকী ব্যক্তিয়ে ভুক্তভোগী, আপুনিও হয়তো ভুক্তভোগী, কি ক'ব? আমি চবেই গোটেই অঞ্চলবাসীয়ে ভুক্তভোগী হৈ আছোঁ। আজি মইতো জন্ম হোৱাৰ পৰা ৰাস্তাটো এনেকৈ দেখি আছোঁ, ভাল হ'ব বুলি শুনি থাকোঁ, আৰু আহে মানুহবিলাক জোখমাখ কৰে, তেনেকৈ চবকে আশা দি থৈ যায় যে ৰাস্তা ভাল হ'ব, কিন্তু ইলেকশ্যন যায়, কিবা যায়, চব তেনেকৈ দিনবোৰ পাৰ হৈ গৈ থাকে, যেনেকুৱা ৰাস্তা আছে তেনেকৈয়ে থাকে। আজি চব মানুহে ভুক্তভোগী হৈ আছে। মানুহ এটা ভালকৈ ওলাই যাবলৈ নোৱাৰে, গাড়ী এখন ভালকৈ সোমাবলৈ নোৱাৰে, ল'ৰা ছোৱালী স্কুললৈ যাবলৈ নোৱাৰে, চব ফালৰ পৰা মানে আমি অসুবিধাৰ সন্মুখীন হৈ আছোঁ। গতিকে মুখ্যমন্ত্ৰীক এইটোৱে আহ্বান কৰিব বিচাৰিছোঁ যে তেওঁ যদি প্ৰকৃততে উন্নয়নৰ কাৰণে যাক যি যেনেকুৱা মানে দায়িত্ব দি থৈছে, তেওঁলোকে যে দায়িত্বটো পালন কৰিছেনে নাই তেওঁ অকণ চকু মেলি চাওক। আমাৰ ৰাস্তাটো অকণ ভাল কৰি দিলে আমাৰ গোটেই অঞ্চলটো মানুহখিনিৰ কাৰণে ভাল হয়। আমি এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যেনেধৰণৰ উন্নয়ন কৰিছে, সেই উন্নয়নৰ খোজত খোজ মিলাই এইসকল ৰাইজেও বিচাৰিছে উন্নয়ন হোৱাটো। তেওঁলোকৰ মূল যিটো সমস্যা, পথৰ সমস্যা, তেওঁলোকে বিচাৰিছে। আৰু যিহেতু নিৰ্বাচন আহিলেই জনপ্ৰতিনিধিসকলে তেওঁলোকক প্ৰতিশ্ৰুতি প্ৰদান কৰে যে তেওঁলোকৰ যিটো মূল সমস্যা, পথৰ সমস্যা, এই পথৰ সমস্যাটো তেওঁলোকে সমাধান কৰিব। কিন্তু নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ পিছত এইসকল জনপ্ৰতিনিধিয়ে কিন্তু এইসকল ৰাইজক আচলতে উন্নয়নৰ ফালে পিঠি দি তেওঁলোকক আচলতে ভেঙুচালি কৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পোনপটীয়াকৈ হস্তক্ষেপ কৰাটো এইসকল ভুক্তভোগী ৰাইজে বিচাৰিছে। আৰু আমিও চৰকাৰৰ যিসকল বৰমূৰীয়া আছে তেওঁলোকক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ ND24ৰ জৰিয়তে, যাতে এই যিটো পথৰ সমস্যা, বিগত 25টা বছৰে ৰাইজে জমৰ যাতনাৰে দুৰ্ভোগ ভুগি যাতায়াত কৰিবলগীয়া হৈছে, এই যিটো মূল সমস্যা, এই মূল সমস্যাটো যাতে সমাধান কৰে, আমিও তাকে বিচাৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।